Hello students, welcome back to my channel. Today I am going to explain the poem A Photograph composed by Shirley Tulson, and this poem is taken from the Hornbill textbook of SS first year. This is a very beautiful poem, and this poem deals with the theme of loss and transient nature of human life. The poet looks at an old photograph of her mother taken when her mother was 12 years old. The poet feels happy to see her mother's childhood and also feels sad as her mother is no more. ছাত্ৰ-ছাত্ৰীসকল, আজি মই এছএছ ফাৰ্ষ্ট ইয়াৰ এ ফটোগ্ৰাফ নামৰ কবিতাটো তোমালোকক পঢ়াবলৈ লৈছোঁ, আৰু এইটো এটা খুবেই ধুনীয়া কবিতা। আৰু এই কবিতাটোত থিমটো হৈছে কি, বিষয়টো মূল মানে থিম অফ লছ এণ্ড ট্ৰানজিয়েণ্ট নেচাৰ অফ হিউমেন লাইফ, যিটো হেৰুৱা হয় জীৱনত কিবা এটা মানে লছ, থিম অফ লছ এণ্ড ট্ৰানজিয়েণ্ট নেচাৰ অফ হিউমেন লাইফ, বা মানৱ জীৱনৰ যি ক্ষণস্থায়ী মানৱ জীৱনৰ যি প্ৰকৃতি। আৰু কবিয়ে কি কৰিছে, তেওঁৰ মাকৰ এখন পুৰণি ফটোগ্ৰাফ চাইছে, আৰু সেই ফটোগ্ৰাফখন কেতিয়া লোৱা হৈছিল, তেওঁৰ মাক যেতিয়া 12 বছৰ বয়স আছিল মাকৰ। আৰু সেই ফটোগ্ৰাফখন চাই কবি নষ্টালজিক হৈ যায়, মাকৰ লগত কটোৱা সেই তেওঁৰ দিনবোৰ, স্মৃতিবোৰ ঘূৰি আহে। আৰু কবিয়ে কি হয়, ফটোগ্ৰাফখন চাই, তেওঁৰ মাকৰ সেই ল'ৰালিৰ ফটোগ্ৰাফখন চাই কবি সুখী হয়, তেওঁৰ মনটো ভাল লাগে, আৰু লাহে লাহে কবি আকৌ মনটো তেওঁ দুখেৰে ভৰি পৰে, কাৰণ তেওঁৰ মাক এই পৃথিৱীত আৰু নাই। Now I am going to explain the poem. The cardboard shows me how it was when the two girl cousins went paddling, each one holding one of my mother's hands, and see the big girl, some 12 years or so. All three stood still to smile through their hair at the uncle with the camera. A sweet face, my mother's, that was before I was born. And the sea, which appears to have changed less, was their terribly transient feet. কবিয়ে কৈছে, the cardboard shows me, মানে the photograph is framed in a cardboard. The photograph is framed in a cardboard. কবি কাৰ্ডবৰ্ডত ফ্ৰেম কৰি থকা ফটোগ্ৰাফখনে কবিক দেখুৱাইছে বুলি কৈছে, how it was, কেনেকুৱা আছিল। when the two girl cousins went paddling, যেতিয়া সেই দুগৰাকী গাৰ্ল কাজিনছ ছোৱালীকেইজনীয়ে কি কৈছিলে, went paddling, সিহঁতে ৱাকিং, পেডলিংটোতে ৱাকিং কৰি আছে, সিহঁতে খোজকাঢ়ি আছিল। each one holding one of my mother's hands and the two girl cousins, কবিৰ মাকৰ সেই কাজিনছ কেইজনীয়ে কবিক কি কৰিছিলে, মাকৰ হাতকেইখন মানে ধৰি আছিল দুইজনীয়ে। and see the big girl some 12 years or so, আৰু সেই ফটোখনত দেখা ডাঙৰ ছোৱালীজনী কোন আছিল বুলি কৈছে, some 12 years or so, বয়স কিমান আছিল বুলি কৈছে, 12 বছৰ বা তেনেকুৱা ওচৰে পাজৰে। all three stood still to smile through their hair. এতিয়া ফটোগ্ৰাফখনত the poet sees three girls, তিনিজনী ছোৱালী কবিয়ে দেখা পাইছিল। one is her mother, এগৰাকী হৈছে কবিৰ মাক, আৰু মাকগৰাকী হৈছে the big girl was poet's mother, and the other two were the poet mother's cousin. ডাঙৰ ছোৱালীজনী হৈছে কবিৰ মাক, আৰু অন্যান্য দুগৰাকী তাত যি দেখা গৈছে সেয়া হৈছে কবিৰ মাকৰ কাজিন, ভনীয়েক নে মামাক বা দদায়েকৰ ছোৱালী। all three stood still to smile through their hair, আৰু তিনিজনীয়ে কি কৰিছিলে, ফটোগ্ৰাফত হাঁহি আছিল। at the uncle with the camera, আৰু আংকুলে কি কৈছে, ফটোগ্ৰাফখন তেওঁলোকৰ তুলিছিল, আৰু মানে they are seen smiling, তেওঁলোকৰ তিনিগৰাকীকে দেখা গৈছে যে হাঁহি আছিল ফটোগ্ৰাফখনত। through their hair মানে চুলিবোৰ ধৰা খেলি মেলি হৈ আছিল, আগফালে আউলি বাউলি হৈ আছিল অলপ। a sweet face, my mother's, হয় মোৰ মাৰ মুখখন খুবেই ধুনীয়া আছিল বুলি কৈছে, my mother's face was so sweet and beautiful, that was before I was born, and that photograph was taken before the poet was born. কবিৰ জন্মৰ আগতেই সেই ফটোগ্ৰাফখন তোলা হৈছিল, কাৰণ কবিৰ মাকৰ বয়স তেতিয়া কিমান আছিল, মাত্ৰ 12 বছৰ। and the sea, which appears to have changed less, was their terribly transient fate. আৰু ক'ত দেখা গৈছিল তেওঁলোকক কৈছে, on a sea beach, সাগৰৰ পাৰত দেখা গৈছিল, আৰু কৈছে কি,
which appears to have senseless আৰু সাগৰখন কি বুলি কৈছে কবি এটা বেলেগ এটা বিষয় প্ৰসংগলৈ আহিছে তেওঁ সাগৰখন খুব কম হলনি হোৱা দেখা যায় was their terribly tangent fit আৰু সাগৰৰ পানী হতৰ কি কৈছিল হে terribly এনে terribly মানে ভয়ংকৰ ইয়াতে কিন্তু হেতু বুজোৱা নাই tangent fit কবিৰ মাক আৰু হে কাজিন কে গৰাকীৰ মানে ভৰিকিটাকি সাগৰৰ পানীয়ে ধুৱাই নিছিল এতিয়া আমি গম পালো the poet looks at a photograph of her mother কবিয়ে মাকৰ এখন ফটোগ্ৰাফ চাইছে and in that photograph she sees her mother কবি কাক দেখা পাইছে নিজৰ মাকক দেখা পাইছে and her two girl cousins আৰু মাকৰ দুগৰাকী ভনীয়েক আৰু কোট আছিল কৈছে they were on a beach holiday তেওঁলোকে এটা সাগৰৰ পাৰত ফুৰিব গৈছিল আৰু they are all smiling গুটেকেগৰকে হাঁহি আছিল আৰু the uncle click the photograph uncle কি কৰিছিল ফটোগ্ৰাফখন তুলিছিল তেতিয়া my mother's face was sweet বুলি কৈছে কবি my father was looking very beautiful and sweet in that photograph and she was just 12 years মাকৰ বয়স মাত্ৰ কিমান আছিল বুলি কৈছে 12 বছৰ তাৰপিছত আহিলে the sea which appears to have senseless ইয়াতে এটা sea and human life সাগৰ আৰু মানুহৰ জীৱনটোৰ মাজত এটা কন্ট্ৰাষ্ট অনা হৈছে the sea symbolizes nature সাগৰখনে গোটেই প্ৰকৃতিক বুজাইছে which appears to have senseless the nature remains same প্ৰকৃতি সদায় একেই থাকে কিন্তু আমি হিউম্যান লাইফ আমাৰ মানুহবোৰ আমাৰ জীৱনবোৰ কি খন্তেকিয়া আমি এই পৃথিৱীত আহো আৰু যাও মানে we are moving towards death আমি মৃত্যুৰ ফালে সদায় গতি কৰো হেতুকে বুজাইছে was there terribly tangent fit it is about was there terribly tangent fit তে কি বুজাইছে life is very short মানুহৰ জীৱনটো তেনে ছুটি the transient quality of human existence terribly tangent fit তে কি বুজাইছে আমাৰ মানুহৰ যেটো ক্ষণস্থায়ীতা আমি এই পৃথিৱীত সদায় নাথাকো the transient quality of human existence কাৰণ আমি সকলো মানুহে এদিন মৃত্যুৰ মুখত পৰিম আৰু আমি সকলোৱে মৃত্যুৰ ফালে গতি কৰো মানে আমাৰ কাৰো ইয়াতে we don't have any permanent hold on this earth আমি এই পৃথিৱীত কোনেও স্থায়ীভাৱে জীয়াই নাথাকো sea has senseless এটো কি বুজাইছে the sea has senseless means the sea nature is constant and unchanging the sea remains same and unchanging and constant একে সাগৰখন একে থাকিব কনস্ট্যান্ট থাকিব আনচেঞ্জিং থাকিব কিন্তু এৰ বয়স আছে জানো আমাৰ নিচিনাকে তো হেতি মৃত্যুৰ মুখলৈ গতি নকৰে হেকাৰণে কৈছে the sea has senseless means the sea nature is constant and unchanging now I'm going to the second stanza some 20-30 years later she would laugh at the snapshot see Betty and Dolly she would say and look how they dress us for the beach the sea holiday was her past mine is her laughter both try with the labored ease of loss the poet's mother recollects her past childhood memories when she looked at that photograph when she was alive as it was one of the most cherished memories of her childhood যেতিয়া 20 বা 30 বছৰ পিছত কবিৰ মাকে সেই ফটোগ্ৰাফখন চাইছিল আৰু ফটোগ্ৰাফখন চাই তেওঁ হাঁহিছিল she would laugh at the snapshot she feels happy she feels amused to see that photograph সেই ফটোগ্ৰাফখন চাই কবিৰ মাক আনন্দিত হৈছিল আৰু তেওঁ ফটোগ্ৰাফখন চাই হাঁহি পিনে কৈছিল see Betty and Dolly চোৱাচোন বেটি আৰু ডলিক then who are the two girl cousins he girl cousins ke goraki kun kobir makor Betty and Dolly swasun she would say and look how they dress us for the beach ar swasun hihote beach holiday hagor parat fuibole jaunte keneke kapur pindhisil keneke haspar korisil mane ei kotha photograph khon sai kobir make koisil the sea holiday was her past mine is her laughter the poet says the memories of the beach holiday or holidaying on the beach was the past memories for the poet's mother kobir makor babe eta
অতীত কি আছিল বুলি কৈছে সাগৰৰ পাৰত ফুৰিবলৈ যোৱা স্মৃতি সেই ফটোগ্ৰাফখনে কঢ়িয়াই লৈ অনা স্মৃতিবোৰেই আছিল কি কবিৰ মাকৰ বাবে পাষ্ট অতীত হৈ গ'ল যিটো মাইন ইজ হাৰ লাফটাৰ আৰু কবিৰ বাবে কি বুলি কৈছে কবিৰ বাবে কি মাকৰ হাঁহিটো কবিৰ বাবে মাকৰ হাঁহিটো হাৰ মাদাৰ্ছ লাফটাৰ ইজ এ পাষ্ট মেমৰি ফৰ হাৰ এতিয়া কবিৰ মাকৰ হাঁহিটোৱে কবিৰ বাবে এটা পুৰণি স্মৃতি বোথ ৰাই উইথ দ্য লেবাৰ্ড ইজ অফ লষ্ট কবিৰ মাকে যেনেকৈ সেই ফটোগ্ৰাফখন চাই তেওঁ আনন্দিত হৈছিল কবিৰ মাকৰ হাঁহিটো চাই কবিও আনন্দিত হৈছে কিন্তু দুয়ো বেলেগ ধৰণে মানে তেওঁলোকৰ অনুভৱ হৈছিল আৰু এতিয়া কৈছে যে বোথ ৰাই উইথ দ্য লেবাৰ্ড ইজ অফ লষ্ট আৰু সময়ৰ গতিত মানে দুইটা কি বুলি কৈছে ম্লান পৰি গ'ল মানে দ্য পইট ফেইলছ ছেড টু ডিল উইথ দ্য লছ অফ হাৰ মাদাৰ কবিয়ে মাকৰ মৃত্যুটোত মানে মোকাবিলা কৰিবলৈ বা সহজ হ'বলৈ কবিৰ কষ্ট হৈছে সেইকাৰণে কৈছে যে বোথ ৰাই উইথ দ্য লেবাৰ্ড ইজ অফ লষ্ট মানে বোথ পাষ্ট উইথ দ্য পেচেজ অফ টাইম নাও শ্বি হেজ বিন ডেড nearly as many years as that girl lived, and of this circumstance there is nothing to say at all. Its silences. Before going to explain the third stanza, I am just trying to explain the line. Both rai with the labored is of loss. Rai to discontented, unhappy with the labored is of love. Labored that takes a lot of effort, and is means effortless. মানে বোথ আৰ আনহেপি এট ডেট লছ কবিৰ মাকৰ যেনেকৈ চি হলিডে সাগৰৰ পৰা স্মৃতিবোৰ নাইকিয়া হৈ গৈছে মানে হেৰাই গৈছে তেওঁৰ ল'ৰালিটো কবিৰ মাকৰ হাঁহিটো যেনে কবিৰ বাবে হেৰাই গৈছে আৰু দুইটাতে কি কৈছে দে ফিল আনহেপি বিকজ দে কেন নট গেট বেক ডেট পাষ্ট তেওঁলোকে অতীতটো কেতিয়াও ঘূৰাই পাব নোৱাৰে কবিয়ে যেনেকৈ মাকৰ হাঁহিটো ঘূৰাই পাব নোৱাৰে বা কবিৰ মাকেও হিচি হলিডে সাগৰৰ পাৰৰ সেই স্মৃতিবোৰ মানে ঘূৰাই পাব নোৱাৰে মানে তেওঁৰ ল'ৰালিটো ঘূৰাই পাব নোৱাৰে নাও শ্বি ইজ বিন ডেড নিয়েৰলি এজ মেনি ইয়াৰ্ছ এজ ডিড গাৰ্ল লিভড নাও দ্য পইটছ মাদাৰ পাষ্ট এৱে শ্বি ইজ ন' মোৰ ইন দিছ ৱৰ্ল্ড কবিৰ মাকৰ এতিয়া মৃত্যু হৈছে এই পৃথিৱীত আৰু তেওঁ নাই এণ্ড অফ দিছ চাৰ্কমষ্টেঞ্চ দেয়াৰ ইজ নাথিং টু ছে এট অল দিছ চাৰ্কমষ্টেঞ্চ মিনছ দ্য পইট মাদাৰ্ছ ডেথ এণ্ড দ্য পইটছ মাদাৰ্ছ ডেথ is a great loss to the poet and it creates a void in her heart. কবিয়ে কৈছে যে কবিৰ মাকৰ মৃত্যুটো তেওঁৰ বাবে এটা খুব ডাঙৰ ক্ষতি খুব এটা ডাঙৰ অভাৱ আৰু কবিৰ মাকৰ মৃত্যুৱে তেওঁৰ অন্তৰত এটা শূন্যতাৰ সৃষ্টি কৰিছে এণ্ড ইট মেড হাৰ চাইলেণ্ট আৰু তেওঁক নীৰৱ কৰি তুলিছে ইট চাইলেঞ্চেছ মিনছ কবিৰ মাকৰ সেই মাক নোহোৱাৰ যিটো তেওঁৰ শূন্যতা সেই শূন্যতাই তেওঁক নীৰৱ কৰি তুলিছে আৰু কবিয়ে সেইটো খুব অন্তৰকৰণে অন্তৰৰ পৰা তেওঁ উপলব্ধি কৰিছে ছাত্ৰ ছাত্ৰীসকল যদি কিবা নুবুজা আছে তোমালোকে কমেণ্ট বক্সত মোক সুধিব পাৰিবা আৰু দ্য নেৰেটৰ অফ দ্য পয়েম কবিটোৰ যি স্পীকাৰ নেৰেটৰ কবি নিজে হয় দ্য পয়েট হাৰছেল্ফ আৰু আমি নেক্সট এটা ভিডিঅ'ত মই কুৱেশ্যন আনচাৰখিনি দিবলৈ চেষ্টা কৰিম তোমালোকৰ এতিয়া যদি কোনোবাই তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা থেংক ইউ